নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, মই মধুনাথ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ দৈনিক ৰাশিফল শিতানলৈ। 30 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আহিন মাহৰ 13 তাৰিখ মঙলবাৰ 30 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:18:47 আৰু সূৰ্য অস্ত যাব আবেলি 5:09:40। শুক্লা অষ্টমী তিথি, পূৰ্বখাৰা নক্ষত্ৰ, শোভনযোগ বপকৰণ। আজি জন্মত হ'ব ধনুৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ, গন্ধৰ্ব অস্থি, বৰুণ যোগ পাব। আজি ছোৱালী আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যোগ পাব, মতান্তৰে 7দিনীয়া সুভগা যোগ। আজি মৰণত একপদ যোগ পাব, যাত্ৰা শুভ, শুভকৰ্ম দীক্ষা। আজি নাৰিকল আৰু লাও খোৱা নিষেধ। আজি শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা দেৱীৰ মহাষ্টমী কল্পাৰম্ভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে আপোনালোকে কমেণ্ট বক্সত জয় মা দুৰ্গা লিখিব। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। ৰাশি চক্ৰৰ প্ৰথমটো ৰাশিয়ে হৈছে মেঘ ৰাশি। আজি ৰাশিফল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰা আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ, ব্যৱসায়। আজিৰ দিনটো ব্যৱসায় বা চাকৰি দুয়োটাত উন্নতি হোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক বা নতুন কামৰ আজি সুযোগ আহিব পাৰে আপোনাৰ। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আজি নতুন অৰ্ডাৰ বা চুক্তি আহিব পাৰে। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ অৰ্থভাগ্য শুভ। অপেক্ষা কৰি থকা আপোনাৰ টকা আহিব পাৰে। আপুনি যোনটো টকা আশা কৰি আছিলে সেই টকা আজি আপোনাৰ পোৱাৰ সম্ভাৱনা আছে। নতুন ইনকামৰ পথ মুকলি হ'ব। ইনভেষ্টৰ কথা চিন্তা কৰি আছে যদি অলপ সময় চিন্তা কৰক, হঠাৎ সিদ্ধান্ত নল'ব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো মিঠা আৰু সুখময় হ'ব। যিসকল প্ৰেমিক প্ৰেমিকাৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ সময় একেলগে কটাবলৈ শুভ সময়। অবিবাহিতসকলৰ বাবে নতুন লগৰ লগত পৰিচয় হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব। ঘৰত সুখ শান্তি থাকিব। কিছুমানৰ বাবে কিবা শুভ কাম বা অনুষ্ঠানৰ আয়োজন হ'ব পাৰে ঘৰত। শাৰীৰিকভাৱে আজি সুস্থ থাকিব, গতিকে অতিৰিক্ত কামত আপুনি নিজকে ভাগৰুৱা নকৰিব। মানসিক শান্তিৰ বাবে ধ্যান যাওক আৰু অধ্যয়নৰ সহায় লওক। আজিৰ দিনটোৰ শুভ দিশ পূব দিশ। শুভ ৰং হৈছে ৰঙা আৰু বগা। শুভ সংখ্যা 3 আৰু 9। শুভ সময় আবেলি 2:15 পৰা 4:30। প্ৰতিকাৰ হনুমানজীক পকা কল অৰ্পণ কৰক আৰু ওম হনুমতে নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ ভাগ্য বৃদ্ধি পাব, আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। 30 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উৎপাদনশীল, স্থিৰ আৰু ধন লাভৰ দিন হ'ব। ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়িলে সফলতা আপোনাৰ নিশ্চিত। সফলতা লাভ কৰিব। কামত আগ্ৰহ বাঢ়িব পাৰে আৰু আগতীয়াকৈ আপুনি যি চেষ্টা কৰি আছিলে সেই চেষ্টাৰ ফল আজি পাব। ব্যৱসায় বা চাকৰি দুয়ো ক্ষেত্ৰতে আপোনাৰ সুবিধাজনক পৰিৱৰ্তন আহিব পাৰে। যিসকলে বেচা কিনা বা ছাপ্লাইৰ কাম কৰে সিহঁতৰ বাবে নতুন গ্ৰাহক বা অৰ্ডাৰ আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম উপৰিও আৰু কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। আপুনি জমা টকা উলিয়াব পাৰে বা নতুন আয়ৰ উৎস আপোনাৰ মুকলি হ'ব পাৰে। ইনভেষ্টৰৰ বাবে আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি সুস্থ থাকিব, কিন্তু অতিৰিক্ত খোৱা বোৱা এৰাই চলক। পেট সংক্ৰান্ত কোনো সমস্যা হোৱাৰ সম্ভাৱনা আছে। আজি শুভ দিশ হৈছে উত্তৰ পূব কোণ। শুভ ৰং সেউজীয়া আৰু বগা। শুভ সংখ্যা 6 আৰু 2। শুভ সময় ৰাতিপুৱা 9:15 পৰা 11:30। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ মিথুন ৰাশি। 30 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব, উন্নতিমূলক হ'ব। কিছুমান কামত আপোনাৰ বাধা আহিব পাৰে, কিন্তু আপুনি আপোনাৰ বুদ্ধি আৰু
কথা বতৰাৰ দ্বাৰাই আপুনি সমস্যাৰ সমাধান কৰিব পাৰিব। নতুন আইডিয়া বা পৰিকল্পনা আজিৰ দিনত আপোনাৰ সফল হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটো সাৱধান থাকিব লাগে। খৰধৰ কৰি সিদ্ধান্ত নল'ব। গ্ৰাহকৰ সৈতে কথা বতৰা কৰোঁতে ধৈৰ্য ৰাখি চলক। চাকৰি কৰা লোকসকলৰ বাবে আজিৰ দিনটো প্ৰশংসা আৰু নতুন দায়িত্ব আহিব পাৰে। নতুন কাম কাজ আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া থাকিব। হঠাৎ খৰচৰ পৰিমাণ বাঢ়িব পাৰে, সেইবাবে আপুনি বাজেটত চকু ৰাখিব লাগিব। যিকোনো ইনভেষ্টৰ আগতে ডাঙৰৰ পৰামৰ্শ লওক। ঘৰত কিবা আলোচনা বা পৰামৰ্শৰ প্ৰয়োজন হ'ব পাৰে। পৰিয়ালৰ মানুহৰ পৰা পৰামৰ্শ মন দি শুনক। কিছুমানৰ বাবে আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজি ভাল থাকিব, সুস্থ থাকিব। মানসিকভাৱে চাপৰ সম্ভাৱনা আছে, প্ৰেছাৰ আহিব পাৰে। বিশ্ৰাম লওক আৰু ধ্যান যোগত আপুনি সহায় লওক। শুভ সংখ্যা 5 আৰু 9, শুভ ৰং সেউজীয়া আৰু ৰঙা, শুভ দিশ হৈছে পশ্চিম, শুভ সময় ৰাতিপুৱা 10:45 পৰা 1:15 আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ কৰ্কট ৰাশি, 30 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল, দৈনিক ফলাফল। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে ভাগ্যশালী আৰু শুভ সুবৰ্ণ সুযোগ লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ অন্তৰ্জ্ঞান আৰু অনুভূতিৰ ওপৰত ভৰসা ৰাখিলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। নতুন কামৰ আৰম্ভণি বা দীঘলীয়া পৰিকল্পনা আৰম্ভ কৰিবলৈ আজিৰ দিনটো একেবাৰে উত্তম। ব্যৱসায়ত নতুন লাভজনক পথ মুকলি হ'ব পাৰে। আগতে কৰা পৰিশ্ৰমৰ ফল আজি আপুনি পাবলৈ সক্ষম হ'ব। গ্ৰাহকৰ পৰা ভাল ব্যৱহাৰ আহিব। চাকৰি ক্ষেত্ৰত উন্নতি হ'ব, লগতে নতুন দায়িত্ব আহিব পাৰে। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ টকা পইচাৰ ক্ষেত্ৰত ভাল। টকাৰ নতুন উৎস আপোনাৰ পোৱাৰ সম্ভাৱনা আছে। জমা টকা বা পুৰণি আহিবলগীয়া টকা আপোনাৰ পাব পাৰে আজি। ইনভেষ্টৰৰ বাবে আজিৰ দিনটো শুভ। প্ৰেম জীৱনত আনন্দ আৰু মধুৰ সম্পৰ্ক থাকিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে সম্পৰ্ক আৰু গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে আজি নতুন আকৰ্ষণীয় পৰিচয় হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত শ্ৰদ্ধা আৰু ভালপোৱা বৃদ্ধি হ'ব। আজি শুভ দিশ হৈছে দক্ষিণ, শুভ ৰং ৰূপালী আৰু বগা, শুভ সংখ্যা 2 আৰু 7, শুভ সময় ৰাতিপুৱা 8:45 পৰা 11 বজালৈকে আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ সিংহ ৰাশি, 30 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে উন্নতি, সন্মান, নতুন সংযোগৰ সুযোগ পাব। নতুন সুযোগ আপোনাৰ হাতলৈ আহিব পাৰে। আপোনাৰ আত্মবিশ্বাস আৰু শাসন ক্ষমতা বাঢ়িব। নেতৃত্ব গুণৰ সকলোৰে মন জয় কৰিব পাৰিব। নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো একেবাৰে খুব উপযুক্ত। আপোনাৰ সিদ্ধান্ত শুভ ফলদায়ক হ'ব। আজিৰ শুভ দিশ হৈছে পূব দিশ, শুভ ৰং সোণালী আৰু ৰঙা, শুভ সংখ্যা 1 আৰু 9, শুভ সময় আবেলি 1:30 পৰা 3:30। প্ৰতিকাৰ সূৰ্যক শক্তিশালী কৰিবলৈ পুৱা সূৰ্যোদয়ৰ সময়ত সূৰ্যক জল অৰ্পণ কৰক আৰু ওম আদিত্যায় নমঃ এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰক। আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ কন্যা ৰাশি, আজিৰ দিনটোৰ ৰাশিফল 30 ছেপ্টেম্বৰ 2025 আজিৰ দিনটো কন্যা ৰাশিৰ বাবে ফলপ্ৰদ হ'ব। যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। উন্নতি থাকিব। সফলতাৰ দিন আজি হ'ব। আপোনাৰ পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বহুদিনৰ পুৰণি কাম আজি আপোনাৰ সম্পূৰ্ণ হ'ব। আধৰুৱা হৈ থকা কামটো আজি আপোনাৰ সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। যিকোনো নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো উপযুক্ত হ'ব। শুভ দিশ হৈছে উত্তৰ দিশ, শুভ ৰং নীলা আৰু বগা, শুভ সংখ্যা 5 আৰু 8, শুভ সময় ৰাতিপুৱা 9:45 পৰা দুপৰীয়া 12 বজালৈকে। প্ৰতিকাৰ বুধ গ্ৰহক শক্তিশালী কৰিবলৈ গণেশজীৰ পূজা কৰক আৰু ওম গং গণপতয়ে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ ভাগ্য উন্নত হ'ব। ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ তুলা ৰাশি, আজিৰ দিনটোৰ ৰাশিফল 30 ছেপ্টেম্বৰ 2025 আজিৰ দিনটো তুলা ৰাশিৰ বাবে
আজি মনত আপোনাৰ সন্তুষ্ট আহিব, শুভ আৰু ভাল আৰম্ভণিৰ দিন হ'ব আজি আপোনাৰ। যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। আপোনাৰ কূটনীতি আৰু বুদ্ধিৰ আজি আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। নতুন কাম আৰম্ভ কৰিবলৈ, আলোচনা কৰিবলৈ আৰু সম্পৰ্ক মজবুত কৰিবলৈ আজিৰ দিনটো একেবাৰে উপযুক্ত হ'ব, ভাল হ'ব আপোনাৰ বাবে। শুভ দিশ হৈছে দক্ষিণ পূব, শুভ সংখ্যা 6 আৰু 9, শুভ ৰং হৈছে গোলাপী আৰু ৰঙা, শুভ সময় আবেলি 2 বজাৰ পৰা 4:15 প্ৰতিকাৰ শুক্ৰ গ্ৰহক শক্তিশালী কৰিবলৈ দেৱী লক্ষ্মীক ধূপ ধূনা দিয়ক আৰু ওম শ্ৰী লক্ষ্মী নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ধন আৰু সম্পৰ্কত আপোনাৰ উন্নতি হ'ব। মন্ত্ৰটো মই আকৌ এবাৰ কৈ দিছোঁ, ওম শ্ৰী লক্ষ্মী নম এই মন্ত্ৰটো আপুনি ৰাতিপুৱা 11 বাৰ জপ কৰক। আপোনাৰ সম্পৰ্কত ভাল হ'ব আৰু লগতে ধন আহিব, আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 30 ছেপ্টেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে সুযোগপূৰ্ণ হ'ব। আজি আপোনাৰ হাতলৈ সুযোগ আহিব, শক্তিশালী হৈ থাকিব, লগতে আপোনাৰ আত্মবিশ্বাস থাকিব। আপোনাৰ মনোবল আৰু সিদ্ধান্ত শক্তিয়ে কামত সফলতা আনি দিব। যিকোনো কঠিন কাম আজিৰ দিনত আপুনি সহজে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। নতুন ৰাস্তা বা সম্ভাৱনা আজি আপোনাৰ খোল খাব পাৰে। আজি আপোনাৰ শুভ দিশ হৈছে উত্তৰ পশ্চিম, শুভ সংখ্যা 8 আৰু 2, শুভ ৰং নীলা আৰু বগা, শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12:30 বজালৈকে। প্ৰতিকাৰ মংগল গ্ৰহক শক্তিশালী কৰিবলৈ হনুমানজীৰ নামত পূজা কৰক আৰু ওম অংগৰায় নম ওম অংগৰকায় নম এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰক। আপোনাৰ ভাগ্য বাঢ়িব, লগতে বাধা আঁতৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আহিছোঁ ধনুৰাশি। আজিৰ দিনটোৰ ৰাশিফল 30 ছেপ্টেম্বৰ 2025 মঙলবাৰ। ধনুৰাশিৰ বাবে আজিৰ দিনটো শিক্ষা সৌভাগ্যৰ দিন হ'ব, লগতে আপোনাৰ উন্নতি হ'ব। আপোনাৰ ভাগ্য শক্তিশালী হৈ থাকিব আৰু বহু দিনৰ ইচ্ছা পূৰণ হ'ব পাৰে। আজি যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো ভাল। আজি নতুন কাম আৰম্ভ কৰিব পাৰে। বিশ্বাস আৰু আত্মবিশ্বাসে আপোনাক আগবঢ়াই লৈ যাব। আজিৰ দিনত আজি শুভ দিশ হৈছে পূব দিশ, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং কেশৰ আৰু হালধীয়া আৰু ৰঙা, শুভ সময় ৰাতিপুৱা 8:30 পৰা 11:15। প্ৰতিকাৰ বৃহস্পতি গ্ৰহক শক্তিশালী কৰিবলৈ গোসাঁইজনীক প্ৰণাম কৰক আৰু ওম গুৰুৱে নম এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰক। আপোনাৰ ভাগ্য আৰু জ্ঞান বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 30 ছেপ্টেম্বৰ 2025 মঙলবাৰ, 13 আহিন। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু ধৈৰ্যৰ দিন হ'ব। যিকোনো কামত ধৈৰ্য আৰু মনোনিৱেশ মনোভাৱৰ দ্বাৰা আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কিছুমান ক্ষেত্ৰত আপুনি বাধা পাব পাৰে, বাধা পোৱাৰ সম্ভাৱনা আছে, কিন্তু সংকল্প আৰু পৰিকল্পনাই আপোনাৰ কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। আজিৰ শুভ দিশ হৈছে উত্তৰ দিশ, শুভ সংখ্যা 4 আৰু 7, শুভ ৰং বাদামী আৰু ক্ৰীম, শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11:30 প্ৰতিকাৰ শনি গ্ৰহক শক্তিশালী কৰিবলৈ শনি পূজা কৰক আৰু ওম শনিশ্বৰায় নম এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰক। আপোনাৰ বাধা আঁতৰিব আৰু ভাগ্য বাঢ়িব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল বা দৈনিক ৰাশিফল বুলিও কোৱা হয়। 30 ছেপ্টেম্বৰ 2025 মঙলবাৰ, 13 আহিন। আজিৰ দিনটোৰ ফলাফল। দুৰ্গা পূজা চলি আছে বৰ্তমান। আজিৰ দিনটোৰ ৰাশিফল শুনক। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু বিচক্ষণতাৰ দিন হ'ব। কাম কাজত মনোযোগ দিলে লাভান্বিত হ'ব। কিছুমান ক্ষেত্ৰত আপোনাৰ বাধা দেখা দিব পাৰে, গতিকে আপুনি ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰ দ্বাৰা আপুনি সমস্যাবিলাকৰ সমাধান কৰিবলৈ সক্ষম হ'ব। শুভ দিশ হৈছে উত্তৰ পূব, শুভ সংখ্যা 1 আৰু 7, শুভ ৰং কমলা আৰু ক্ৰীম, শুভ সময় আবেলি 2:15 পৰা 4:30। প্ৰতিকাৰ শনি আৰু ৰাহু কেতু শক্তিশালী কৰিবলৈ সোমবাৰে শনি পূজা কৰক আৰু ওম শনিশায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক।
আপোনাৰ বাধা আঁতৰিব আৰু ভাগ্য বাঢ়িব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 30 ছেপ্টেম্বৰ 2025 মঙলবাৰ 13 আহিন দুৰ্গা পূজা চলি আছে বৰ্তমান। আজিৰ দিনটোৰ ৰাশিফল শুনক আপোনাৰ। মীন ৰাশিৰ বাবে আজিৰ দিনটো সৃজনশীলতা, সম্ভাৱনা আৰু শান্তিৰ দিন হ'ব আপোনাৰ অন্তৰ্জ্ঞান আৰু অনুভূতিৰ ওপৰত ভৰসা ৰাখিলে আপোনাৰ কাম কাজত সফলতা লাভ কৰিব পাৰিব। নতুন উদ্যোগ বা সৃষ্টিশীল কাম আৰম্ভ কৰিবৰ বাবে আজিৰ দিনটো উপযুক্ত সময়। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ সহায় আৰু আশীৰ্বাদ লাভ কৰিব। ঘৰত শান্তি আৰু আনন্দ পৰিৱেশ থাকিব। আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে। শুভ দিশ পূব দিশ। শুভ সংখ্যা 3 আৰু 7। শুভ ৰং হালধীয়া আৰু ক্ৰীম। শুভ সময় ৰাতিপুৱা 9:15 পৰা 11:30 প্ৰতিকাৰ বৃহস্পতি গ্ৰহক শক্তিশালী কৰিবলৈ শুক্ৰ পূজা কৰক আৰু ওম গুৰুৱে নম এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰক। আপোনাৰ ভাগ্য, জ্ঞান আৰু সৃষ্টিশীলতা বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।